हेलो गाइस लाखटकिया চাহ খাই আছো ঠিক আছে মানিছো তই লাখটকীয়া চাহ খালি আৰু লাখটকীয়া চাহ খাব হলে বেপাৰটো লাখটকীয়া কৰিব লাগিব বুজাই বুজিছে আৰু এইডাল কি বাৰু সেইডাল কি তই নেজানো নেকি সেইডাল মানে ললিপপ বুলি কয় তোমালোকে জানা না এইডাল কি হয় কিয় তোৰ মতাটো ভাগৰ নেকি এইডাল হয় ললিপপ ভিতৰত ক্ৰীম ওপৰত মচমচা ধেত তেৰিকা মই অথনিৰ পৰা ভাবি আছিলোঁ তই খুলি আনি পেলাই মানে কিবা চফা কৰি আছো বুলি ভাবিছিলোঁ কিন্তু নহয় অসমৰ ল'ৰাবিলাক দুখ নকৰিবা দেই মই এটা দুখ লগা কথা কৈ আছো তই চা দুখ লগা লাগিলে তোৰ ইমান ডাঙৰ ডাঙৰবিলাক উলিয়াই তই ভোক লগা আমি ঘেণ্টাও খাতিৰ নকৰোঁ কেঁচা কলিজাকল আপোনালোকে আছে নেকি শুই যদি আছে শুই তেনে লগাই লওক হেডফোনডাল কাৰণ আজি আপোনালোকৰ মুখৰ পৰা উলিয়াই দিম থৈ তো বলক আজি ভিডিঅ' আৰম্ভণি কৰোঁ নমস্কাৰ বন্ধুসকল নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বন্ধুসকল আপোনালোকে চাই আছে চুঙা চাই সোপা মই কষ্ট কৰো সপ্তাহ চুৰি 7 দিন যিদিনাখন ধনী হৈ যাম দুখীয়াক মই ভাত দিম ফুটপাথৰ মানুহবোৰক কম্বল কিনি কাট দিম আৰু বিশ্বাসঘাত কৰাবোৰক উচিত মূল্যৰ লাভ দিম ভাৱনাও কো মেৰে উছনে সমঝ লিয়া খিলনা জিন্দগী সে বাহাৰ হৈ যাও দুবাৰা ৰাছিয়ানৰ কলটো ডাঙৰ না ইণ্ডিয়াৰ কলটো ডাঙৰ চাহ সেইটো আমাতকৈ ভালকৈ তই জান কাৰণ লাখটকীয়া চাহৰ কথা আছে ইণ্ডিয়াৰ কলটো একদম সৰু মানে তই ইমান দিনৰ পৰা ইণ্ডিয়ান কলৰ পোৱাই নাই হুক মানে সেইবাবে তোৰ ৰাছিয়ান কলৰ প্ৰতি ভোগ ৰাছিয়ানৰ কলটো ইমান ডাঙৰ ঠিক আছে ৰাছিয়ানৰ কলটো ডাঙৰ তেনে তোৰ ক'ত লাগিব ভাগৰ মানে তোৰ সেইখন সাগৰহে আৰু মোবাইল ভিডিঅ'ত দেখা পাই থাকো মই কিন্তু ভাবি আছোঁ তই অপেন দেখা পাওঁ কিন্তু মোবাইলৰ বদনামটো মিছা মিছাকৈ নিদিবি মানে লাজ নকৰিবি সঁচা কথা কবি ৰাছিয়ানৰ কলটো মই কোনোদিনে খাই পোৱা নাই মানে তই ইমান দিনৰ পৰা খাই পোৱা নাছিলি কিন্তু লৈ পাইছিলি সোৱাদত কেনেহে নহয় কিন্তু ইণ্ডিয়ানৰ কলটো খাই পাইছো মই তই আৰু এনে খাবি মই নেমানো কাৰণ লাখ টকাৰ কথা আছে ৰাছিয়ানৰ কলটো অলপ পিংক পিংক হোৱাইট হোৱাইট হয় হ'ব দে তই আৰু নক'লে হ'ব বুজাই বুজিলে মানে তই কিমান আমাৰ ইণ্ডিয়ানতটো অলপ ব্লেক ব্লেক কিবা দাখেন থাকে হয় না নহয় মানে তই ইমান দিনৰ পৰা তই ইণ্ডিয়াৰ লোৱা নাছিলি তই ৰাছিয়ানৰহে লৈ আছিলি তাকে মই চিন্তা কৰিছোঁ ইমান ডাঙৰ ডাঙৰ কেনেকৈ হ'ব এইটোতো আমাৰ অসমৰ নহয় মালটো এইটোতো বাহিৰৰ হ'ব লাগে গতিকে ভিডিঅ' চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব যদি ভাল লাগিছিল ঠুকি দিয়ক লাইকটো আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰি দিয়ক ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব লাগিলে ভালকৈ কৰে লাগিলে বেয়াকৈ কৰে কৰিব কাৰণ আপোনালোকৰ মোবাইল আপোনালোকৰ কথা আৰু ভিডিঅ'টি শ্বেয়াৰ কৰিব পাহৰি নাযাব যাতে এই ভিডিঅ'টি গৈ পেলাই এই বনৰ ৰিচত পায় আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম সাৱধান হওক সতৰ্ক হওক সকলোৱে হাঁহি থাকক আৰু হহুৱাই থাকক কি ঠিক কাইলৈ আপোনাৰ ওপৰ পাৰিদাত নাথাকিবও পাৰে ধন্যবাদ